নমস্কাৰ, মই বুবুনাথ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে পাতৰ ঠাই। হয়, মই বৰ্তমান উপস্থিত আছোঁ মৰিগাঁও সদৰ সমষ্টি দন্দুৱা গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ডত। আৰু শলমাৰী গাঁৱত মই বৰ্তমান উপস্থিত আছোঁ। শলমাৰী গাঁও যি পদুম পুখুৰী নামঘৰ, সেই পদুম পুখুৰী নামঘৰত সাধাৰণ ভোটাৰ সমাগম দেখিবলৈ পোৱা গৈছে। আৰু ইয়াত সাধাৰণ ভোটাৰৰ ভিতৰত মহিলাসকল একত্ৰিত হৈছে আৰু তেওঁলোকে বিধায়ক ৰমাকান্ত দেউৰীয়ে 10 বছৰ শাসন কৰাৰ পিছতো সদৰ সমষ্টিত তেওঁলোক বহু যি চৰকাৰী আঁচনি, সেই চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈছে। আৰু আমি সাধাৰণ ভোটাৰসকলৰ মাজলৈ যাবলৈ চেষ্টা কৰিম আৰু এনেদৰে একত্ৰিত হৈছে। মোৰ সতীৰ্থই সামগ্ৰিক পৰিৱেশ দেখুৱাইছে। এয়া হৈছে সাধাৰণ ভোটাৰসকল পদুম পুখুৰী নামঘৰ। এনেদৰে প্লে কাৰ্ড হাতত লৈ এগৰাকী বৃদ্ধা এগৰাকীয়ে হাতত প্লে কাৰ্ড লৈ এনেদৰে অৰুণোদয় প্ৰতিবাদ বুলি হাতত প্লে কাৰ্ড লৈ এনেদৰে পদুম পুখুৰী নামঘৰত একত্ৰিত হৈছে মহিলাসকলে। এয়া হৈছে সাধাৰণ ভোটাৰ শলমাৰী গাঁও আৰু দন্দুৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত 10 নং ৱাৰ্ডৰ এয়া হৈছে সাধাৰণ ভোটাৰ। মহিলাসকল আহি ইয়াত উপস্থিত হৈছে আৰু আমাক সংবাদ মাধ্যমৰ লগত যোগাযোগ কৰি এনেদৰে তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ আমাক যোগাযোগ কৰিছিলে। আৰু আমি আহি পদুম পুখুৰী নামঘৰত উপস্থিত হৈছোঁ আৰু সাধাৰণ ভোটাৰসকল মহিলাসকল এনেদৰে উপস্থিত হৈছে। আৰু প্ৰথমে আমি জানিব বিচাৰিম 10 বছৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে শাসন কৰিলে মৰিগাঁও সদৰ সমষ্টি, কিন্তু আজিও আপোনালোকে বঞ্চিত হৈ আছে চৰকাৰী আঁচনিৰ পৰা। এই সন্দৰ্ভত কি ক'ব? নাই, এইটোৱে আমি এতিয়া তেখেতক মানে হেৰিটো সলনি হোৱাটো বিচাৰিছোঁ, কাৰণ আমি অৰুণোদয় নাপাওঁ। চৰকাৰী মানে কাক সলনি হোৱাটো বিচাৰিছে? ৰামাদেউৰী ছাৰৰ ঘৰলৈ গৈছোঁ, বৰ্ড কমিটিৰ সভাপতিৰ ওচৰত কাগজ দিছোঁ, ৱাৰ্ড মেম্বাৰৰ হাতত কাগজ দিছোঁ, তথাপিও আমি অৰুণোদয় নাপাওঁ, চৰকাৰী লেট্ৰিন নাপাওঁ, চৰকাৰী ঘৰ নাপাওঁ। একো যদি আমি চৰকাৰী আঁচনি নাপাওঁৱে, তেতিয়াহ'লে সেইজন আমি আকৌ বিধায়ক উঠাম কিয়? মানে এইবাৰ বিধায়ক ৰমাকান্ত দেউৰীক চেঞ্জ হোৱাটোহে বিচাৰিছোঁ, সলনি হোৱাটো। হয়, সলনি হোৱাটো বিচাৰিছোঁ। কাক বিচাৰিছে এইবাৰ? এবাৰ আমি জীৱন কোঁৱৰ ছাৰ উঠিছে, তেখেতকে দিম। আমি যদি এই ইলেকশ্যনৰ আগত যদি হেৰিটো অৰুণোদয়টো নাপাওঁ বা একো চৰকাৰী আঁচনি নাপাওঁ, তেতিয়াহ'লে আমি চেঞ্জ কৰিমেই, সেইটো খাটাং। হয়, এয়া আছিলে সাধাৰণ ভোটাৰ মহিলাৰ মন্তব্য। বিগত 10 বছৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে মৰিগাঁও সদৰ সমষ্টিত বিধায়ক ৰূপে আছিলে, কিন্তু বিধায়ক ৰূপে থকা স্বত্তেও এয়া তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ হৈছে। আৰু মই পোনে আৰু আছে মহিলা, মই যাবলৈ চেষ্টা কৰিম। কি ক'ব? বিধায়ক ৰমাকান্ত দেউৰীয়ে 10 বছৰ শাসন কৰিলে, তাৰপিছতো আপুনি এইটো বয়সত অৰুণোদয় প্ৰতিবাদ বুলি প্লে কাৰ্ড হাতত লৈ পেলাই এনেকৈ আজি উপস্থিত হ'বলগীয়া হৈছে, প্ৰতিবাদ কৰিবলগীয়া হৈছে। এই সন্দৰ্ভত কি ক'ব আপুনি? আমি কিমান দুখত থাকোঁ আমি বুজি পাওঁ। এইকাৰণে আমি ৰমাকান্ত দেউক আমি নিদিওঁ ভোট। যেদিন আমি যদি নাপাওঁ অৰুণোদয় আঁচনিটো, তেতিয়াহ'লে নহ'ব। ঘৰ পাইছে? ঘৰটো লোকৰ নামতহে পাইছোঁ, লেট্ৰিনো লোকৰ নামতহে পাইছোঁ, কিন্তু আমাৰ জোঁৱাই লিখি দিয়াৰ কাৰণে পালোঁ। কিন্তু অৰুণোদয় এতিয়ালৈকে পোৱা নাই? এবাৰো পোৱা নাই। হয়, এয়া আছিলে সাধাৰণ ভোটাৰ মহিলাৰ মন্তব্য। আৰু কি ক'ব বাইদেউ, বিধায়ক ৰমাকান্ত দেউৰী আপোনালোক বিজেপিৰ সদস্য হয়, প্ৰতিগৰাকী মহিলা বিজেপিৰ ভোট দিছে। 10 বছৰে আপোনালোকে ভোট দি আহিলে, কিন্তু আজি পৰ্যন্ত আপোনালোকে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ আছে। এই সন্দৰ্ভত কি ক'ব? তেওঁ সলনি হ'ব লাগে, সলনি হ'লে ভাল হয়। আৰু আমি অৰুণোদয় কাগজ দি থাকোঁ বৰ্ড কমিটিৰ হাতত। কাৰ হাতত দিয়ে? লৱণ ডেকাৰ হাতত। পইচাও লৈছে তেখেতে। কিমান লৈছে পইচা? 600 টকা লৈছে, লৈও অৰুণোদয় আঁচনি দিয়া নাই, ঘৰো পোৱা নাই। লৱণ ডেকাৰ নাম উপস্থাপন কৰিছে এগৰাকী মহিলাই। তেখেতে পইচা লৈছে, পইচা লোৱাৰ স্বত্তেও তেওঁ চৰকাৰী আঁচনি আজিও নাপায়। গতিকে মই কোৱা কথা নহয়, পুনৰ মই শুনাব বিচাৰিছোঁ সাধাৰণ ভোটাৰ মহিলাৰ পৰা। ঘৰো পোৱা নাই, অৰুণোদয়ো পোৱা নাই। অৰুণোদয় নামত টকা লৈছে তেখেতে, লৱণ ডেকাই লৈ পেলাই অৰুণোদয় আঁচনিও দিয়া নাই। আপোনাৰ পৰাই লৈছেনে আৰু কোনোবা মহিলাৰ পৰা পইচা? মই কালি কৰোঁতে মানে গালি দিওঁতে মানে মোক দি দিছে আহি পেলাই পইচাটো। কিমান লৈছিলে পইচা? 500 টকা লৈছিলে। কালি মানে আমি পঞ্চায়তত গৈছোঁ চেক কৰিব, আমাৰ লগৰ কেইজনী পোৱাৰ কাৰণে দুইজনী আমি গৈছিলোঁ। ছাৰতে আমাৰ পইচাটো নাই। তাৰপিছত মানুহ কেইজনীমাক ক'লোঁ মানে আমাৰ এনেকুৱা পইচা লৈ লৱণ ডেকাই বোলো আমি নিজে মাতি পেলাই কৈ দিম। তাৰপৰা মানুহ কেইজনীমান লগাই দিওঁতে আমাৰ ঘৰত আহি পেলাই পইচাটো দি থৈ গৈছে। মানে সংবাদ মাধ্যমৰ লগত যোগাযোগ কৰাৰ কথা যেতিয়া জ্ঞাত হ'ল, তাৰপিছতে
পইচা উভতাই দিছে। আৰু মই কোৱা কথা নহয়, সাধাৰণ ভোটাৰ মহিলাই কৈছে ইয়াৰ কথা। আচলতে লৱণ ডেকাৰ বিৰুদ্ধে কি হ'ব সেয়া সময়ত লক্ষণীয় হ'ব, কিন্তু আজি পদুমপুখুৰী নামঘৰত এনেদৰে সাধাৰণ ভোটাৰ মহিলাসকল এনেদৰে একত্ৰিত হয় ক্ষোভ বুজাইছে। আৰু মই আৰু কিছু কথা জানিব বিচাৰিম। যিহেতু সমাগত বিধানসভা নিৰ্বাচন কেইটামান দিনৰ পিছতে নিৰ্বাচন আৰম্ভ হ'ব, গতিকে এই প্ৰাক্ষণত যদি আপোনালোকে চৰকাৰী আঁচনি নাপায় তেতিয়াহ'লে কি সিদ্ধান্ত ল'ব? যদি আমি অৰুণোদয় আঁচনি নাপাওঁ তেতিয়াহ'লে আমি কোনো কাৰণত ৰমাকান্ত দেৱীক ভোট নিদিওঁ, আৰু আমাক ইলেকশ্যনৰ আগতে অৰুণোদয় আঁচনি লাগিবই। যদি সেই আঁচনিটো দিয়ে তেতিয়াহ'লে ভোট দিম, যদিহে নিদিয়ে আমাৰ কোনো ৰাইজে ভোট নিদিয়ে। ৰাইজ দিব লাগিব। ৰামকান্ত দেৱী থকালৈকে গাঁৱৰ বোৰ্ড কমিটি বা হেৰি ধনঞ্জয় ডেকাখিনৰ তেলটো বেছি। দালালবিলাকৰ পেট এইটো ধনঞ্জয় ডেকা আৰু ৰঞ্জন ডেকা, সিহঁতে দুইটা দালাল। সিহঁতে দালালবিলাকে পেট পুহি আছে। হিমন্ত বিশ্ব শৰ্মা বাৰে বাৰে কৈ আছে যে দালালক কোনো কাৰণে আশ্ৰয় নিদিব। এই আমাৰ গাঁৱতচোন দালালে আশ্ৰয় হৈ আছে। তেওঁলোকে যে পইচা লয়, কিবা ৰিচিপ্ট দিয়ে নেকি? একো নিদিয়ে। আপোনালোকে কি গুগল পে' ফোন পে' কৰিছিল নে কেছ পইচা দিছিল? কেছ পইচা দিয়ে। বাইদেউগৰাকীৰ হাতৰ পৰা কেছ পইচা লৈছে। কাৰ পৰা পইচা লৈছিলে? কাৰ পৰা পইচা লৈছিলে? আপোনাৰ পৰা লৈছিলে? চৰকাৰলৈ কি আহ্বান থাকিব এই যিসকল দালাল বুলি ক'ব লাগিব, কি যিহেতু চৰকাৰী আঁচনি নামত কোনেও এক পইচা ল'ব নোৱাৰিব বুলি ইতিমধ্যে মামাই কৈ আছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথাটো বাৰে বাৰে কয় যে চৰকাৰী আঁচনিৰ নামত 1 টকাও ল'ব নালাগে, কিন্তু তেওঁলোকে 600 টকা দিলে। এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আপোনাৰ কি আহ্বান? তেওঁ যাতে হেৰি লয়, একশ্যন লয় তেওঁলোকৰ ওপৰত, সেইটোৱে বিচাৰোঁ। দালালৰ ওপৰত মামাই ঠিকে দিয়ে। মামাই মাজতে দি আছে, আমাৰ দালালে কৰি আছে এনেকুৱা। মামাই যাতে ভালকৈ তদন্ত লয়, ভালকৈ লৈ পেলাই আমাতকৈ ধেৰ মানুহ আছে পাবলৈ গৈ। কিমান পুতে মানে মানুহ কিছুমান কৰি খাব নকৰিব, সেইকেইটা মানুহে পাব লাগে বৰ্তমান, কিন্তু সেয়া মানুহ নাই পোৱা এতিয়ালৈকে। কিন্তু মানে ধনী চাকৰি কৰা মানুহবিলাকে পাই আছে এইবিলাক পইচা। আৰু কয় এখন কাৰ্ডত 3জনীয়ে হেৰি অৰুণোদয় নাপায়, কিন্তু এখন কাৰ্ডতে পায়। আমি তেওঁ পাবলগীয়া হয়নে নহয় আপোনালোকে কওক। আপোনাৰ হাতত ৰেচন কাৰ্ড আছে, তথাপিও আজি পৰ্যন্ত চৰকাৰী আঁচনি একো পোৱা নাই। হেৰিও পোৱা নাই। মই আৰম্ভণিৰ পৰা দি আছোঁ অৰুণোদয়ৰ কাৰণে, কিন্তু ফিৰাই দিয়ে। কোনে ফিৰাই দিয়ে? গাঁৱৰ মানুহে যিকেইটা লিডাৰ সেইকেইটাই দিয়ে। লিডাৰকেইটাৰ নাম কওক। লৱণ ডেকা তাত দুবাৰ দিলোঁ, মই এবাৰো পোৱা নাই। কিন্তু পইচা দিয়া নাই। মই জানো পইচা খাব, মই পইচা দিয়া নাই মই। এয়া আছিলে দন্দুৱা গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ শলমাৰী গাঁৱৰ সাধাৰণ ভোটাৰ মহিলাৰ ক্ষোভ। আৰু তেওঁলোকে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে, যদিহে তেওঁলোকৰ এইবাৰ অৰুণোদয় আঁচনি কাৰো কোনেও নাপায় তেতিয়াহ'লে তেওঁলোকে ভোট বৰ্জনৰ ভূমিকা দিছে। যদি আপোনালোকে আঁচনি নাপায়, পুনৰ মই সুধিছোঁ, যদি আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰে নিৰ্বাচনৰ পূৰ্বে, তেতিয়াহ'লে কি ভোট বৰ্জন? আমি ভোট বৰ্জন কৰিমেই। আমি ভোট নিদিওঁৱে। ভোট বৰ্জন কৰাটো খাটাং। ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ড থাকিলেও কি হ'ব? আজি বিনা পইচাত চাউলকেইটা দিছে, চাউলখিনি দিয়াৰ পিছত কি হ'ব? আমাৰ পৰাই টানি আছে। আমাৰ পৰা এতিয়া ইমান বাহিৰৰ বস্তু ইমান দাম কৰি দিছে। চাউলকেইটা ফ্ৰী দিলে নহ'ব নহয়, বাকীখিনিতো দিব লাগিব। এতিয়া ঘৰত বহি যিবিলাকৰ ডাঙৰ বেপাৰ আছে, বিজনেছ আছে, তেওঁলোকৰ ৱাইফতে মানে অৰুণোদয় পায়। আমি যিখিনিয়ে কষ্ট কৰি খাওঁ, ডেইলি হাজিৰা কৰি খাওঁ। মই সাধাৰণতে ফুটপাথত এখন চালি নোহোৱাকৈ দোকান দি পেলাই মই তেনেকৈ ঘৰ চলাই আছোঁ। আমি তেনেকুৱা আঁচনি নাপাওঁ। যিবিলাকে দালাল ঘৰত আছে তেওঁলোকে পায়, অৰুণোদয় আঁচনি পায়। তাৰপিছত আৰু কিবা বৃদ্ধ পায়, কিবা পায়, বিধৱা পেঞ্চন পায়, কিবা পায়, সেইবিলাক নাই। এতিয়া এইবিলাক বিধৱাবিলাকে এইবিলাকৰ একো আঁচনি নাপায়। আমাৰ মানুহজনৰ 60 বছৰ ওপৰ হ'ল, এতিয়ালৈকে বৃদ্ধ পেঞ্চন নাপায়। তেনেকেই চলি আছে। আমি কৃষি লোনো নাপাওঁ, কৃষি লোন চলি আছোঁ গ'লেও আমাৰ ৰিটাৰ্ণ দিয়ে। আমি সেয়া কোনে ৰিটাৰ্ণ দিয়ে? এই পঞ্চায়তত জমা দিলে ক'ব বাইদেউ ইয়াত নিদিব, আপোনালোকে জাগিৰোডত দিব, মৰিগাঁৱত দিব, ৱাৰ্ড মেম্বাৰ পঞ্চায়তৰ যিবিলাক লিডাৰ থাকে সেই লিডাৰ নামেই নাজানো। মই পুনৰ মহিলাসকলৰ মাজলৈ যাবলৈ চেষ্টা কৰিছোঁ। ইয়াত এগৰাকী বিধৱা মহিলা মই
আপুনি অৰুণোদয় লাভ কৰিছেনে? নাই পোৱা। আচলতে আপুনি পাব লাগিছে, কাৰণ বিধৱা মহিলাসকলক প্ৰাধান্য দি আহিছে জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, কিন্তু আপুনি আজি বঞ্চিত। ঘৰ পোৱা নাই আৰু লেট্ৰিন পোৱা নাই, অৰুণোদয় আঁচনিটো পোৱা নাই, সেনেকুৱা আকৌ আমি খাই আছোঁ। এই সন্দৰ্ভত মৰিগাঁও সদৰ সমষ্টি বিধায়ক ৰমাকান্ত দেউৰীক এই কথাখিনি অৱগত কৰিছিল নে আপুনি? নাই একো পোৱা নাই। তাৰমানে ইমান এটা হেৰি নাই, ছোৱালীজনী কোনো কিছু নাই। মই মাক ছোৱালীজনী জোঁৱাইটো ঢুকালে, ওচৰ চপাই লৈছোঁ। এতিয়া ইয়াতে মাটি কিনি ঘৰ বনাব লাগে। এতিয়া ঘৰ মানে এতিয়া আপুনি অৰুণোদয় পাইছিল নে? মই পেঞ্চনটো পাওঁ, এতিয়া অৰুণোদয় নিদিয়ে। পেঞ্চনটোহে 250 টকা, তাকো মাহে মাহে নিদিয়ে। ঘৰ পাইছে? ঘৰ এটা পাইছোঁ। এয়া আছিলে দন্দুৱাৰ গাঁও পঞ্চায়তৰ যি সাধাৰণ ভোটাৰ মহিলা, সেই সাধাৰণ ভোটাৰ মহিলাসকলৰ মনৰ কথা, আৰু আমি মনৰ কথা জনালোঁ। আৰু তাৰ প্ৰাকখনত আমি কিছু পৰিৱেশ দেখুৱাইছোঁ। এনেদৰে হাতত ৰেচন কাৰ্ড লৈছে, অৰুণোদয় প্ৰতিবাদ বুলি প্লে কাৰ্ড হাতত লৈছে। অৰুণোদয় প্ৰতিবাদ বুলি এগৰাকী বৃদ্ধা মহিলাই হাতত প্লে কাৰ্ড লৈ এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে পদুমপুখুৰী নামঘৰত। এয়া আচলতে খুব এটা দুখ লগা ছবি বুলি ক'ব পাৰি। কি কাৰণে বিজেপি চৰকাৰৰ দিনত এনেদৰে মহিলাসকল একত্ৰিত হৈ নামঘৰত এনেদৰে প্ৰতিবাদ কৰাটো এক দুৰ্ভাগ্যজনক কথা বুলি ক'ব পাৰি। যিহেতু মৰিগাঁও সদৰ সমষ্টিত 10 বছৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে ৰাজত্ব কৰিছিল, আৰু ৰাজত্ব কৰাৰ পিছতো পুনৰ নিৰ্বাচনৰ সময় সমাগত হৈ গ'ল, কিন্তু আজি পৰ্যন্ত তেওঁলোকে চৰকাৰী আঁচনিয়ে তেওঁলোকক ঢুকি নাপালে। এয়া আচলতে বৰ দুৰ্ভাগ্যজনক কথা। কিন্তু এয়া আমি পোনপটীয়া সম্প্ৰচাৰণ যোগে আমি পাৰ্ট টাইম দৰ্শকসকলক জনাব বিচাৰিছোঁ। এয়া আচলতে মৰিগাঁও এখন দুখ লগা ছবি। কিয়নো 10 বছৰে যিজন বিধায়ক ৰমাকান্ত দেউৰীয়ে ৰাজত্ব কৰিছিলে, ৰাজত্ব কৰাৰ পিছতো এই মহিলাসকলে বঞ্চিত হৈছে চৰকাৰী আঁচনিৰ পৰা। এয়া সময়ত লক্ষণীয় হ'ব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ইতিমধ্যে তেওঁলোকে কিছু আহ্বান জনাইছে। আমি পোনপটীয়া সম্প্ৰচাৰণৰ যোগে পাৰ্ট টাইমৰ দৰ্শকসকলেও জনাইছোঁ। এয়া হৈছে মৰিগাঁৱৰ দুখ লগা ছবি। বিধায়ক ৰমাকান্তৰ বিৰুদ্ধে ইতিমধ্যে হুংকাৰ দিছে, ভোট বৰ্জনৰ হুংকাৰ দিছে, আৰু বিধায়ক ৰমাকান্ত দেউৰীক ভোট নিদিওঁ বুলি স্পষ্টভাৱে মহিলাসকলে কৈছে। এনেধৰণৰ বা বাতৰি চাই থাকিব আমাৰ এই প্ৰাত টাইমৰ বিশেষ অনুষ্ঠান। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।